নমস্কাৰ বন্ধুসকল, মই নতুন ইউটিউব চেনেল নিউ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। মই এই ইউটিউবত নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। হোজাই জিলাৰ অন্তৰ্গত এডোখৰ প্ৰাকৃতিক সমৃদ্ধিৰে ভৰা অঞ্চল আকাশী গংগা। ইয়াত আহি মই উপস্থিত হ'লোঁ। এই আকাশী গংগাত আহি ইয়াৰ প্ৰকৃতিৰ পৰ্বত পাহাৰ নদ নদীয়ে বিভিন্ন গছ গছনি চৰাই চিৰিকটি ভৰপূৰ এই বৃহত্তৰ অঞ্চল, প্ৰকৃতিৰ মনোমোহা এটা অঞ্চল। এই অঞ্চলত আহি দেখা পালোঁ যিটো আকাশী গংগা, পাহাৰৰ পৰা কুলু কুলুকৈ নিজৰাৰ পানী বৈ আহে। বৰ্তমান খৰাং অধিক হোৱাৰ কাৰণে ইয়াত পানী বোৱা দেখা পোৱা নাই। এয়া দেখিছে, এয়া জলপ্ৰপাত, আকাশী গংগাৰ জলপ্ৰপাত। ইয়াত মানুহ যোৱা নিষিদ্ধ লেখা আছে, নিষেধ কৰা আছে। জলপ্ৰপাতলৈ যোৱাৰ নিষেধ, প্ৰশাসনে এইটো নিষেধ কৰি থৈছে। যেতিয়া ইয়াত বৰ্ষা অধিক হ'ব, ওপৰৰ পৰা পানী পৰি বিভিন্ন পাহাৰৰ পৰা নিজৰাত পানী বৈ আহিব। এইটো এটা অঞ্চল, বৃহত্তৰ অঞ্চল, প্ৰকৃতিৰ সমৃদ্ধিশালী অঞ্চল। এই অঞ্চললৈ আহিলে দেখা পাব ইয়াত বিভিন্ন প্ৰকৃতিৰে সমৃদ্ধিশালী চৰাই চিৰিকটি, গছ লতা, পৰ্বত পাহাৰ, কুলু কুলুৱে নিজৰাই বৈ অহা নিজৰাৰ পানী আপোনাক আকৰ্ষিত কৰিব। বহুত ভাল লাগিব। প্ৰকৃতি সঁচাকৈ অসমখন প্ৰকৃতিৰ সমৃদ্ধিশালী। এইটো এটা বিখ্যাত পৰ্যটনস্থলী। এই অঞ্চলত কিনাৰতে এটা মন্দিৰো আছে। জলপ্ৰপাতৰ সমীপতে এই প্ৰকৃতিৰ সমৃদ্ধিশালী ভৰপূৰ এই অঞ্চলত চৰাই চিৰিকটিয়ে, বিভিন্ন বন্য জীৱ জন্তুৱে সমৃদ্ধিশালী কৰি ৰখা এই প্ৰাকৃতিৰ মনোমোহা আকাশী গংগা সঁচাকৈ আপোনাৰ মনোৰম কৰিব। এই দৃশ্যই আপোনাক সঁচাকৈ আকৰ্ষিত কৰিব। কিনাৰতে এটা মন্দিৰ আছে। আহিলে আপোনালোকে মন্দিৰতো দৰ্শন কৰিব পাৰিব। এই মন্দিৰৰ কিনাৰতে এই জলপ্ৰপাত, এই পাহাৰৰ পৰাই কুলু কুলুকৈ পানী বৈ আহে। কি প্ৰকৃতিৰ মনোমোহা এই পৰ্যটনস্থলীত। সঁচাকৈ অসমৰ যথেষ্টখিনি প্ৰকৃতিৰ সম্পদ। এই সম্পদৰ পৰা আমাৰ অসম, আমি সঁচাকৈ গৌৰৱান্বিত। এই অঞ্চলটো আহিলে আপুনি দেখা পাব, দেখি আপুনি আচৰিত হ'ব। অসমৰ পৰ্যটনৰ কি যে এটা মনোমোহা দৃশ্য। এয়া দেখিছে, এই অঞ্চলটো বৃহত্তৰ অঞ্চল, পাহাৰ অঞ্চল। ইয়াত গছ গছনি আছে, তাৰ লগতে বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটি সমৃদ্ধিশালী। এইটো মন্দিৰ, মন্দিৰৰ কিনাৰতে জলপ্ৰপাত আছে। এটা সুন্দৰ মন্দিৰ। ইয়ালৈ আহিলে আপোনাৰ সঁচাকৈ আপোনাৰ মনটো যথেষ্টখিনি ভাল পাব, মন ভাল লাগিব। সেয়ে মই এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আশা কৰিলোঁ যদি আপোনালোকৰ এই দৃশ্যবোৰ চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এই অঞ্চললৈ আহিব, এবাৰ চাই যাব। মন্দিৰৰ কিনাৰতে এইটো মন্দিৰ, কি সুন্দৰ মন্দিৰ। মন্দিৰৰ কিনাৰতেই জলপ্ৰপাত আছে। জলপ্ৰপাতৰ প্ৰকৃতিৰ সমৃদ্ধিশালী ভৰপূৰ অসমৰ পৰ্যটকৰ চহকী আকাশী গংগা। এই আকাশী গংগাই সঁচাকেই আপোনাৰ যে অসম প্ৰকৃতিৰ ভৰপূৰ তাৰ এটা দৃশ্য মনত আপোনাৰ আকৰ্ষিত কৰিব। আশা কৰিলোঁ আপোনালোকে এই জলপ্ৰপাতটো বৰ্ষাকালীন চাবলৈ আহিব। আহি দেখিব কি যে সুন্দৰ, কি প্ৰকৃতিৰ মনোমোহা। অসম যে সঁচাকৈ প্ৰকৃতিৰ সম্পদত চহকী। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই